বৰাগাঁৱৰ দুৰ্গা মন্দিৰ প্ৰাংগণত সংঘটিত হোৱা চাঞ্চল্যকৰ এই যি জঘন্য ঘটনা সংঘটিত হৈছিলে বলৎকাৰৰে হওক বা ধৰ্ষণ কাণ্ডৰ সেই বলৎকাৰ বা ধৰ্ষণ কাণ্ডৰ লগত জড়িত আটাইকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে। কিছু সময় পূৰ্বে গড়চুক আৰক্ষীৰ পৰা SI প্ৰণৱজ্যোতি ভট্টাচাৰ্যৰ নেতৃত্বত যোৱা এটা সজাতি দলে গলকগঞ্জৰ পৰা প্ৰায় 10 বজাত গ্ৰেপ্তাৰ কৰে যুৱকজনক আৰু সেই যুৱকজনৰ নাম আছিলে কৃষ্ণ শৰ্মা। যিগৰাকী কৃষ্ণ শৰ্মা ইয়াৰে নাছিলে তাৰ বিপৰীতে যি 8জনক গ্ৰেপ্তাৰ কৰা হৈছিলে পূৰ্বে সেই 8জনৰে ঘৰ আছিলে এই স্থানতে আৰু এই গোটেই মানৱ সমাজকে লজ্জান্ত কৰিছিলে। বিশেষকৈ দুৰ্গা মন্দিৰ প্ৰাংগণত এই ধৰণৰ ঘটনা সংঘটিত হৈছিলে য'ত এগৰাকী মহিলাই 9জনকৈ উপৰ্যুপৰি ধৰ্ষণ কৰাৰ উপৰি ভিডিঅ' কৰি সেই ভিডিঅ' ভাইৰেল কৰিছিলে আৰু কালিৰ দিনটোতে 8জনক গ্ৰেপ্তাৰ কৰিছিলে আৰু সমান্তৰালভাৱে আন যি কৃষ্ণ শৰ্মা আছিলে পলাই আছিলে আৰু কৃষ্ণ শৰ্মাৰ বাসগৃহ গলকগঞ্জত বাকী 8জন কিন্তু ইয়াৰ স্থানীয় হয় বা কৃষ্ণ শৰ্মাক গলকগঞ্জৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰু গুৱাহাটী মহানগৰীৰ গড়চুক আৰক্ষী থানাৰ পৰা যি গলকগঞ্জৰ দূৰত্বৰ কথা উল্লেখ কৰোঁ প্ৰায় 6.5 ঘণ্টাৰ পৰা 7 ঘণ্টাৰ দূৰত্ব প্ৰায় 300 কিলোমিটাৰ আঁতৰত। সেয়েহে এই যিহেতু 9:30 বজাত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিলে 10 বজাৰ পূৰ্বে আৰু পৰৱৰ্তী পৰ্যায়ত তাৰে স্থানীয় আৰক্ষী থানাত নি হাজিৰ কৰা হৈছিলে আৰু আৰক্ষীৰ পিছতে প্ৰায় এই স্থানলৈকে গুৱাহাটী আহি পাওঁতে সময় লাগিব প্ৰায় 5 বজাৰ পৰা 5:30 বাজিব। সেয়েহে 5:30 বজাৰ পিছত আমি ভিডিঅ' সংগ্ৰহ কৰিবলৈ সক্ষম হ'ম। কিন্তু এই মুহূৰ্তত আমি যি ষ্টিল ফটো পাইছোঁ সেই ষ্টিল ফটোৰে দেখুৱাবলৈ হয়তো সক্ষম হৈছোঁ আন এটা স্ক্ৰীণত যে মূল অভিযুক্ত হিচাপে বিবেচিত হোৱা ৰবীন দাসক যোৱাকালি গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু লগত থকা যিগৰাকী কৃষ্ণ শৰ্মাকক গ্ৰেপ্তাৰ কৰা হৈছে। কিছু সময় পূৰ্বে গড়চুক আৰক্ষীয়ে গলকগঞ্জৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁৰ লোকেশ্যন পাইছিলে গলকগঞ্জত আৰু তেওঁৰ ঘৰো হৈছে গলকগঞ্জত। তাৰ পূৰ্বে 8গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু গোটেই ঘটনাৰ লগত জড়িত 9জনকে এতিয়া কৰায়ত্ব কৰা হ'ল আৰু 413/2024 পস্কো এক্টৰ অধীনত গোচৰ ৰুজু কৰা হ'ল। এতিয়া তদন্ত কৰি আছে আৰু সমান্তৰালভাৱে আজি বাকী 8জনক ন্যায়ালয়ত হাজিৰ কৰা হ'ব আৰু ন্যায়ালয়ত আৰক্ষীয়ে 7 দিনৰ জিম্মাত বিচাৰিব। যদি ন্যায়ালয়ে 7 দিনৰ জিম্মাত দিয়ে তেতিয়াহ'লে আৰক্ষীলৈকে আহিব আৰু যদি জিম্মাত নিদিয়ে তেতিয়াহ'লে কেন্দ্ৰীয় কাৰাগাৰলৈকে পঠোৱা হ'ব। তাৰ বিপৰীতে আজি সেই সন্ধিয়াৰ ভাগত আহি পাব কৃষ্ণ শৰ্মা আজি সন্ধিয়াৰ ভাগত আহি পোৱাৰ পিছত কাইলৈহে তেওঁক কোৰ্টত হাজিৰ কৰা হ'ব অৰ্থাৎ ন্যায়ালয়ত হাজিৰ কৰা হ'ব। ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ পিছত তেওঁক আৰক্ষী জিম্মাত সেইটো বিচাৰিব। আৰক্ষীয়ে যদি জিম্মাত দিয়ে তেতিয়াহ'লে আৰক্ষী আনিব পাৰিব, নহ'লে কেন্দ্ৰীয় কাৰাগাৰলৈকে প্ৰেৰণ কৰা হ'ব। কিন্তু এই মুহূৰ্তৰ আপডেট হৈছে বা তথ্য হৈছে যে যিগৰাকী এই ধৰণৰ বৰাগাঁও যি ঘটনা সংঘটিত হৈছিলে মানৱ সমাজক ভুলণ্ঠিত কৰা, মানৱ সমাজক লজ্জানত কৰা জঘন্য বলৎকাৰৰ ঘটনা সংঘটিত হৈছিলে, ধৰ্ষণ কাণ্ড সংঘটিত হৈছিলে। সেই ধৰ্ষণ কাণ্ড সংঘটিত কৰি ভিডিঅ' কৰি তেখেতসকলে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছিলে। এই গোটেই ঘটনা যেতিয়া পোহৰলৈকে আহিছিলে পোহৰলৈকে অহাৰ পিছতে কালিৰ দিনটোৰ ভাগতে 8জনক গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু আজি আনজন যি পলাতক হৈ আছিলে কৃষ্ণ শৰ্মা যাক কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰিছে গড়চুক আৰক্ষীয়ে। SI প্ৰণৱজ্যোতি ভট্টাচাৰ্যৰ নেতৃত্বত এটা দল গৈছিলে আৰু সমান্তৰালভাৱে 4জনীয়া এটা গড়চুক আৰক্ষীৰ দল গৈছিলে। দল গৈ গলকগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰিছে। এইখিনি মুহূৰ্তত উল্লেখ কৰিম যে গ্ৰেপ্তাৰ কৰা 8জনে হৈছে গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ স্থানীয়। তাৰ বিপৰীতে এইগৰাকী কৃষ্ণ শৰ্মা কিন্তু ইয়াৰে স্থানীয় নাছিল, তেওঁৰ ঘৰ আছিলে গলকগঞ্জত আৰু গলকগঞ্জত গ্ৰেপ্তাৰ কৰি তেওঁক আনি থকা হৈছে আৰু সন্ধিয়া 5 বজাৰ পৰা 6 বজাৰ ভিতৰত গড়চুক আৰক্ষী থানা আহি পাব আৰু যি লজ্জাজনক ঘটনা সংঘটিত হ'ল এই ঘটনাৰ কিন্তু জড়িত আটাইকে গ্ৰেপ্তাৰ কৰা হ'ল। তাৰ বিপৰীতে এই মুহূৰ্তলৈকে কিন্তু মহিলাগৰাকীৰ পৰিচয় উলিওৱাত বিফল হৈছে মহানগৰ আৰক্ষী। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।